হেল্ল' গাইজ, ৱেলকাম জনাইছোঁ মই এটা নতুন ব্লগলৈ। আমি এতিয়া ইয়াৰ বিয়া খাবলৈ যাবলৈ আছোঁ। বিয়া আমাৰ নিজৰ গাঁৱৰে হয়। তো এতিয়া আমি তালৈ যাবলৈ ওলাইছোঁ আৰু বিয়ালৈ যাবলৈ কাৰণে আমি গিফ্ট কিনিবলৈ কাৰণে মাৰ্কেটলৈ আহিছিলোঁ। গতিকে আপোনালোকক দেখুৱাই আছোঁ কি গিফ্ট কিনো। বলক চাওঁ আমি কি গিফ্ট পাওঁ। তো আপোনালোকে চাই থাকক। আমি মাৰ্কেটৰ ভিতৰলৈ গৈ আছোঁ। মাৰ্কেটৰ ভিতৰত যে কি পাওঁ তাকে বিচাৰি চাওঁ। এনেই তেনেকৈ কাপোৰ কানি মাৰ্কেট নহয়, ইয়াতে আপোনাৰ গিফ্ট আৰু স্কুল কলেজৰ বস্তুবোৰ পায়। আৰু প্ৰেজেণ্টৰ কাৰণে গিফ্টৰ কাৰণে এইটো কাপ চাপ এইবোৰ পায় আৰু কিটচেনৰ বস্তুবোৰ। তো তাকে আমি চাবলৈ আহিছোঁ কি পাওঁ। হাজবেণ্ডে চাই আছে গিফ্ট কি লৈছে জানো। ওচৰলৈ যোৱা নাই। আমি মা বেটি আৰু দুইজনী এনেকৈ অলপ ইফাল সিফাল কৰি ফুৰিছোঁ। তাইও অকণমান যি টি বস্তুবোৰ চাব বিচাৰিছে। গতিকে এনেকৈ অকণমান মাৰ্কেটটোৰ ভিতৰত খোজকাঢ়ি কাঢ়ি আপোনালোকক শ্বেয়াৰ কৰিছোঁ কি কি আছে দেখুৱাই। আৰু বিয়াখন আছে আমাৰ বড়ো মানুহৰে বিয়া। ছোৱালী পলুৱাই আনিছিলে। তো এতিয়া মানে কি হ'ল, পলুৱাই আনি সেই নিয়ম গাঁৱত যিটো নিয়ম কৰিব লাগে সেইবোৰ আমাৰ বাথৌ নিয়মতে কৰিছে। আৰু আমি এয়া মাৰ্কেটৰ পৰা ওলাই আহিলোঁ বজাৰ কৰি। এতিয়া আমি গাঁৱলৈ বুলি ওলাইছোঁ। তো আপোনালোকৰ যদি চেনেলটো ভিডিঅ'টো ভাল লাগে প্লিজ কমেণ্ট বক্সত মৰম লগা কমেণ্ট এটা দিব। আৰু আমি এতিয়া গৈ আছোঁ। আপোনালোকক দেখুৱাই আছোঁ আমাৰ গাঁৱৰ পৰিৱেশ। আমাৰ ঘৰৰ পৰা আমাৰ গাঁৱলৈ 15 মিনিটমান লাগে। এতিয়া আমি এয়া গৈ আছোঁ। গাঁও সোমালোহি বাৰু। তো এতিয়া বিয়া ঘৰ পামগৈ আমি। বিশেষ ইমান ডাঙৰকৈ আয়োজন কৰা নাই, তথাপিতো মানে নিয়মটি কৰিছে। যিহেতু ছোৱালী পলুৱাই অনাৰ পিছত কৰিবতো লাগিবই, হয় নাই? আৰু গাঁৱৰ বিয়া এনেকুৱাই আৰু ইমান জাক জমকতা নহয়, তথাপিতো নীতি নিয়মৰ মাজেদি চলায় আৰু। তো এয়া গেটখনো বৰ ধুনীয়া লাগিছে। টুকৌ গছৰ পাতৰে ইমান ধুনীয়াকৈ গেট বনাইছে। ৱেডিং চেৰিমনি গেট বহুত ধুনীয়া লাগিছে। আৰু এয়া আমাৰ গাঁৱৰ বাহঁত, জা জোৱালী বাহঁত, এনেকৈ বৌহঁত সকলোকে লগ পাই ভালেই লাগিছে। আৰু এয়া আমাৰ ককা দেউতাহঁতে ফূৰ্তি কৰিছে। তো এতিয়া আমি আৰু বিশেষকৈ এটা বস্তু দেখাবলৈ ভাল লাগিছে। এই বস্তুটো এইটো কঁঠাল পাতৰ লগত বনাইছে, প্ৰকৃতিৰ লগত জড়িত কিবা এটা। বৰ বিশেষ নাম নাজানো কি হয়, কিন্তু ভাল লাগিছে। চাকি বন্তি জ্বলোৱা হৈছে। আৰু মই ভাবিলোঁ দৰা কইনাক প্ৰেজেণ্টটো দি লওঁ। তাকে এয়া আমাৰ দৰা কইনা। আমাৰ বড়ো মানুহৰ বিয়া এনেকৈ তলত বহুৱাই ৰাখে দৰা কইনা সজুৱাই। ছোৱালীজনী হ'ল যোৰহাটৰ, ল'ৰা হ'ল আমাৰ ইয়াৰে গোগামুখৰে। তো এতিয়া মই প্ৰেজেণ্টটো দি লওঁ। আনিছোঁ আৰু কিবা এটা এনেকৈ সৰু সুৰা প্ৰেজেণ্ট এটা। তো আৰু আমাৰ বড়ো মানুহৰ এটাই ভাল, এনেকৈ প্ৰেজেণ্ট দিবলৈ যাওঁতে আমাৰ দৰা কইনাই সেৱা কৰে। আমাৰ প্ৰতিজন ডাঙৰ মানুহক আমাৰ সেৱা কৰে। আমাৰ ডাঙৰ মানুহক সেৱা কৰা এটা নিয়মটো বৰ ভাল লাগে আমাৰ বড়ো মানুহৰ। মই তেওঁলোকক মানা কৰিলোঁ নালাগে দিয়া এতিয়া সেৱা কৰিবলৈ। খালি মই তেওঁলোকৰ লগত চিনাকি হ'লোঁ, ছোৱালীৰ লগত চিনাকি হ'লোঁ। আৰু আমাৰ এয়া বাথৌ নিয়মৰ যিটো আছে, মাইন আৰু মাজত এইটো বাথৌ আছে। মাইনটো হ'ল আমাৰ লক্ষী দেৱীৰ, লক্ষী মাৰ তাতে আপোনাৰ খৰাহিত চাউল থয়, মানে লক্ষীক আদৰা হয়, থোৱা হয় তাত। আৰু ইফালে মাজৰটো বাথৌ আমাৰ যিটো আমাৰ প্ৰকৃতিক পূজা কৰা হয়। আৰু এওঁলোক এয়া ফূৰ্তি কৰি আছে, বহি আছে। ৰাতিলৈ তেওঁলোকৰ নীতি নিয়ম কৰিব। আৰু আমি খাই বৈ এয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। বোলো গেটতে এটা ভিডিঅ' এটা কৰি লওঁ, তাকে হাজবেণ্ডক কৰি দিবলৈ দিলোঁ। আৰু ভিডিঅ'টো কৰি আমি এতিয়া যাবলৈ ওলাইছোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো যদি ভাল লাগিছে, গতিকে আপোনালোকে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব। তো আজিলৈ আপোনালোক সকলোকে ধন্যবাদ। বাই বাই।